নমস্কাৰ বন্ধু বান্ধৱীসকল, নলেজ আছামিজ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড জিঅ'গ্ৰাফী কেইটামান প্ৰশ্ন সন্নিৱিষ্ট কৰি এখন মডেল কুৱেশ্যন পেপাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বলকচোন প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম কুৱেশ্যন অৰ্থাৎ 1 নম্বৰ কুৱেশ্যনটো হৈছে ভীমবেটকা কিহৰ বাবে বিখ্যাত? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শিলত অংকিত চিত্ৰ। বন্ধুসকল, ভীমবেটকা শিলত অংকিত চিত্ৰৰ বাবে ই বিখ্যাত। ই বৰ্তমান মধ্যপ্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন, মানুহে পোনপ্ৰথমে কি ধাতু ব্যৱহাৰ কৰিছিল? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তাম বা কপাৰ। নেক্সট কুৱেশ্যন, মানুহৰ অস্তিত্বৰ প্ৰমাণ প্ৰথম ক'ত পোৱা গৈছিল? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি নৰ্মদা ভেলী বা নৰ্মদা উপত্যকা। নেক্সট কুৱেশ্যন, প্ৰথম পোহনীয়া জন্তু কি আছিল? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডগ বা কুকুৰ। নেক্সট কুৱেশ্যন, কোনখন বেদত গায়ত্ৰী মন্ত্ৰৰ উল্লেখ পোৱা যায়? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ঋগ্বেদ। নেক্সট কুৱেশ্যন, কোনখন বেদত বলিদানৰ নিয়মাৱলী উল্লেখ আছে? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যজুৰ্বেদ। নেক্সট কুৱেশ্যন, সাংগীতিক ৰূপত ৰচনা কৰা একমাত্ৰ বেদ কোনখন? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি সামবেদ। নেক্সট কুৱেশ্যন, কোনটো যুগক সোণালী যুগ বুলি জনা যায়? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি গুপ্ত যুগক। বন্ধুসকল জানি থ'ব, গুপ্ত যুগক ভাৰতীয় ইতিহাসৰ সোণালী যুগ বুলি কোৱা হয়, কাৰণ এই সময়ছোৱাত শিল্প, সংস্কৃতি আৰু সাহিত্যৰ উন্নতি সাধন হৈছিল। নেক্সট কুৱেশ্যন, গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ শ্ৰীগুপ্ত। নেক্সট কুৱেশ্যন, গুপ্ত যুগত এগৰাকী মহান গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী কোন আছিল? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে আৰ্যভট্ট। নেক্সট কুৱেশ্যন, হৰ্ষবৰ্ধনৰ দৰবাৰৰ ৰাজকবি কোন আছিল? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বাণভট্ট। বাণভট্ট আছিল ৰজা হৰ্ষবৰ্ধনৰ সভাৰ ৰাজকবি। বাণভট্ট হৰ্ষবৰ্ধনৰ জীৱনী হৰ্ষচৰিত সংস্কৃত ভাষাত ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, তলৰ কোনখন গ্ৰন্থ সম্ৰাট হৰ্ষবৰ্ধনে লিখা নাছিল? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৰ্ষচৰিত। নেক্সট কুৱেশ্যন, কাদম্বৰী ৰচয়িতা কোন? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বাণভট্ট। নেক্সট কুৱেশ্যন, কোনগৰাকী আহোম ৰজা অসমৰ নেপোলিয়ন নামেৰে পৰিচিত? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুং। নেক্সট কুৱেশ্যন, কোনগৰাকী আহোম ৰজাৰ ৰাজত্বকালত প্ৰথম মুছলমান আক্ৰমণ হৈছিল? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চুহুংমুং। নেক্সট কুৱেশ্যন, ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী কোন আছিল? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মূলাগাভৰু। নেক্সট কুৱেশ্যন, প্ৰথম শদিয়াখোৱা গোহাঁই? ইয়াৰে অপশ্যন 4টা দিছে। ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফ্ৰাছেংমুং। নেক্সট কুৱেশ্যন, 1857 চনত অসমত হোৱা চিপাহী বিৰোধী আন্দোলনৰ নেতা কোন আছিল? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিৰাম দেৱান। নেক্সট কুৱেশ্যন, অসমৰ চাহ কোম্পানী কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1839 চনত। লগতে অসমৰ প্ৰথম চাহ খেতিয়ক হৈছিল মণিৰাম দেৱান। ডিব্ৰুগড় চাবুৱাত ইংৰাজৰ দ্বাৰা প্ৰথম চাহ বাগিচা প্ৰতিষ্ঠা কৰা হয় আৰু 1839 চনত অসম চাহ কোম্পানী প্ৰতিষ্ঠিত হয়। নেক্সট কুৱেশ্যন, কোন চনত মণিৰাম দেৱানক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1858 চনত। নেক্সট কুৱেশ্যন, ফুলগুৰি বিদ্ৰোহ কোন বছৰত সংঘটিত হৈছিল? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1861 চনত।
নেক্সট কুৱেশ্যন, কোনখন নদীৰ ওপৰত প্ৰস্তাৱিত টিপাইমুখ বান্ধ নিৰ্মাণ হ'ব? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বৰাক নদী। জানি থব বন্ধুসকল, টিপাইমুখ বান্ধ হৈছে ভাৰতৰ মণিপুৰ ৰাজ্যৰ বৰাক নদীৰ এটা নদী বান্ধ। নেক্সট কুৱেশ্যন, যাদৱ পায়েঙে নিজ হাতে ৰোপণ কৰা অৰণ্যখনৰ নাম কি? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মলাই ফৰেষ্ট বা মলাই অৰণ্য। নেক্সট কুৱেশ্যন, কাজিৰঙা কেতিয়া ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লিপিবদ্ধ কৰা হৈছিল? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1985 চনত। নেক্সট কুৱেশ্যন, কোন চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঘ সংৰক্ষিত বনাঞ্চললৈ পৰিণত হয়? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 2006 চনত। লগতে বন্ধুসকল জানি থব, সময়ৰ লগে লগে কাজিৰঙাত বাঘৰ সংখ্যা বৃদ্ধি পাই অহাৰ বাবে 2006 চনত কাজিৰঙাক বাঘ সংৰক্ষিত বনাঞ্চল আৰু 2007 চনত বাঘ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন, কৰ্কটক্ৰান্তীয় ৰেখা ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে স্থল সীমান্ত ভাগ নকৰে? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ত্ৰিপুৰা। মনত ৰাখিব, ম্যানমাৰে উত্তৰ পূব ভাৰতৰ 4খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ সৈতে সীমান্ত ভাগ কৰে। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্যত প্ৰথমে সূৰ্যোদয় হয়? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয়? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শুক্ৰ। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বৃহস্পতি। নেক্সট কুৱেশ্যন, পৃথিৱীয়ে নিজৰ অক্ষৰ চাৰিওফালে ঘূৰি থাকে? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে। নেক্সট কুৱেশ্যন, পৃথিৱীৰ গড় ব্যাসাৰ্ধ হ'ল? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 6400 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, তলৰ কোনখন ভাৰতৰ পুৰণি পৰ্বতমালা? ইয়াৰে অপশ্যন 4টা দিছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আৰাৱলী। নেক্সট কুৱেশ্যন, বুমলা পাছ ক'ত অৱস্থিত? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, অৰ্থাৎ আজি শেষৰটো কুৱেশ্যন, তলৰ কোনটো পাছে শ্ৰীনগৰক লেহৰ সৈতে সংযোগ কৰে? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, জজিলা পাছ। ধন্যবাদ বন্ধুসকল, এনেধৰণৰ প্ৰশ্ন উত্তৰসমূহ পাই থাকিবলৈ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।